বন্ধু বান্ধৱীসকল আৰু এটা নতুন ভিডিঅ' আজি আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। দিনটো আছিল 12 মে'। দিনটো আমাৰ কাৰণে বৰ বিশেষ আৰু সেইকাৰণে মই মোৰ ফ্ৰেণ্ড চয়নিকা আৰু তাইৰ হাজবেণ্ডক মাতিলোঁ অকণমান ঘৰৰ পৰা দূৰত থকা এটা ধুনীয়া ঠাইলৈ যাওঁ বুলি। আমি ক'লৈ গৈছোঁ আৰু দিনটো কিয় বিশেষ জানিবলৈ বুলি ভিডিঅ'টো লাষ্টলৈকে চাব। এই যে ধুনীয়া ঠাইডোখৰ দেখিছে, এয়া ক'ত জানেনে? সোণাপুৰৰ পৰা পবিতৰালৈ যাওঁতে এইটো ৰাস্তা। ইমান ধুনীয়া নহয়, ভিউটো চাওকচোন, বৰ ভাল লগা। সেইফালে এই দুজনক চাওকচোন কেনেকৈ চাইকেলত আহিছে। আৰু এতিয়া আমি আহি পাই গ'লোহি পবিতৰা। এয়া চাওকচোন, পবিতৰা অভয়াৰণ্যৰ ৰাস্তাৰ কাষতে গড় চৰি আছে। জীৱনত এবাৰ প্ৰথম দেখিছোঁ। তাৰপিছতে আমি গাড়ীৰ পৰা নামি সকলোৱে গড় চোৱাত লাগিলোঁ। অকল এটা গড়েই নহয় দেই, ইয়াতে বহুতকেইটা গড় চৰি আছিলে এই পথাৰখনত। সৌখন দেখিছেনে? পবিতৰা অভয়াৰণ্য। এটাহে অকল ওচৰত আছিলে। আকৌ আমি আমাৰ গন্তব্যস্থানলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু এয়া আমি এতিয়া আহি পাই গৈছোঁহি আমি য'লৈ আহিছোঁ সেই ঠাইটোলৈ। এই ঠাইটো দেখি বাৰু আপোনালোকে চিনি পাইছে নেকি? আমি ক'লৈ আহিছোঁ আপোনালোকৰে কিছুমানে নিশ্চয় চিনি পাইছে। আমি চানাকালৈ আহিছোঁ, ব্ৰহ্মপুত্ৰ পাৰৰ এখন ধুনীয়া ঠাই। ইয়াতে চাওকচোন কিমান মানুহ ফুৰিবলৈ আহে। ইয়াৰ এই ৰিজৰ্টত খাব আহে আৰু এই ধুনীয়াকৈ বালি পাৰত খানা খাবলৈও আহে বহুত মানুহ। চাওকচোন কিমান ধুনীয়া ঠাইখন। আমি আহি পাই গ'লোহি চানাকা চাপৰি বুলি কয় ৰিজৰ্টখনত। এয়া ৰিজৰ্টখন চাওক, ইমান ধুনীয়াকৈ বনোৱা আছে ব্ৰহ্মপুত্ৰৰ পাৰতে। আজিৰ দিনটো কিয় বিশেষ জানেনে? আজি আমাৰ 5th এনিভাৰ্চাৰী। তাৰেই চেলিব্ৰেশ্যন কৰিবলৈ বুলি আমি আহি গ'লোঁ চানাকালৈ বুলি। এই ধুনীয়া কেকটো পিছে চয়নিকা আৰু কল্যাণদাই আমাৰ কাৰণে লৈ আহিছিলে। আৰু আমাৰ সোণমানো দেখিছেনে? তাকে লাগে কেক কাটিবলৈ আৰু অকণ মোক খুৱাইছে। মই তাক নোখোৱাকৈ দেউতাকক খোৱালোঁ বুলি সি চিন্তা কৰি আছে, মোক নোখোৱাও নেকি বুলি কৈছে। শুনকচোন, কেক কটা হৈ যোৱাৰ পিছত মানে সময়টো অকণমান দেৰিয়ে হ'ল। তাৰপিছতে আমি কেইখনমান ফটো ল'লোঁ। চাওকচোন, সময়টো অকণ দেৰিয়ে হ'ল। মাজতে মই অকণমান এটা ৰীলো বনালোঁগৈ। সময়টো পিছে গুচি যোৱাৰ কাৰণে ভালকৈ ফটো এখনো ল'ব নাপালোঁ, তথাপিও আৰু অকণমান। তাৰপিছতে আমাৰ এয়া খোৱা আহি গ'ল। আমি গাহৰি কাৰী আৰু ভাত, দালি আৰু এখন নিৰামিষ থালি অৰ্ডাৰ কৰিছিলোঁ। ইমান ধুনীয়াকৈ দিছে নহয়, খোৱাবিলাক বৰ ভাল লাগিলে। খাই বৈ হয় মানে আমাৰ 7টা মানেই বাজিলে। তাৰপিছতে আমি ঘৰলৈ বুলি এয়া আহি গ'লোঁ। আপোনালোকে বাৰু মোৰ নতুন ভিডিঅ' আৰু চাব বিচাৰে নেকি? মোৰ নতুন ভিডিঅ' চাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে মোক
লাইক কৰিব আৰু মোক ভিডিঅ' চাই কেনে পাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ।